জুবিন গাৰ্গক যিজন ব্যক্তিয়ে কাটিছিল সেই ব্যক্তিজনে এতিয়া মুখ খুলিছে। হয়, যিজন ব্যক্তিয়ে পোষ্টমৰ্টম কৰিছিল, অৰ্থাৎ জুবিন গাৰ্গৰ দেহটো দুফাল কৰি চাইছিল ভিতৰত কি আছে, তেওঁ কি দেখিলে জুবিন গাৰ্গৰ সেই দেহটোৰ ভিতৰত। কাৰণ আপোনালোকে গম পায় যে পোষ্টমৰ্টম কৰিবৰ সময়ত মানুহৰ দেহটো দুভাগ কৰি কটা হয়। হয়, তেখেতৰ গোটেই শৰীৰটো প্ৰায় ক্ষত বিক্ষত কৰি পেলোৱা হয় মুখমণ্ডলটো ভালে ৰাখি। আৰু বডিৰ বুকু, পেট এই অংশবোৰ কাটি পেলোৱা হয় আৰু কাটি পেলাই তাৰ ভিতৰত খুব সূক্ষ্মভাৱে তন্ন তন্নকৈ পৰীক্ষা কৰা হয় যে বডিটোত কিবা এনেকুৱা নিমিলা কিবা অংশ আছে নেকি, বা যাৰ কাৰণে তেওঁৰ মৃত্যু হৈছে। হয়, জুবিন গাৰ্গৰ সেই বডিটো যিজন ব্যক্তিয়ে কাটিছিল সেই ব্যক্তিজনে এতিয়া মুখ খুলিছে আৰু তেওঁ কৈছে যে বডিটো যেতিয়া তেওঁ কাটিছিল তাত কি পাইছিল, কি দেখিছিল। হয়, আৰু তাৰে কিছু অংশ বিশেষ বস্তু ফৰেনচিক লেবলৈ পঠাইছিল GMCয়ে। এতিয়া কথা হৈছে জুবিন গাৰ্গৰ সেই বডিটো যেতিয়া কাটিছিল সেই বিশেষ ব্যক্তিজনে তেওঁ তাত কি দেখা পালে, তেওঁ কি দেখা পাই আজি কেমেৰাৰ সন্মুখত মুখ খুলিছে। এই সকলোখিনি কথা এই ভিডিঅ'টোতে আপোনালোকে পাব, তেখেতৰ ভাষ্যও পাব। তেখেতে যিখিনি কথা আপোনালোকৰ আগত কব, আপোনালোকে শুনি আচৰিত হব। যিখিনি কথা আপোনালোকে ভাবিব পৰা নাই, যিখিনি কথা আপোনালোকে চিন্তা কৰিব পৰা নাই, এনেকুৱা ধৰণৰ আচৰিত তথ্য এতিয়া সেই ব্যক্তিজনে দিছে। জুবিন গাৰ্গৰ যেতিয়া নৰশ্বৰ দেহ আহিছিল ছিংগাপুৰৰ পৰা, এই কথাখিনি আপুনি প্ৰথম জনাৰ আগত আপুনি আগৰলৈ কিছু যাব লাগিব। কাৰণ এই যিজন ব্যক্তিয়ে জুবিন গাৰ্গৰ দেহ কটা ব্যক্তিয়ে, এই ব্যক্তিজনে যিখিনি কথা কৈছে আগৰ কথাৰ লগত ইয়াৰ সাদৃশ্য আছে, সামঞ্জস্য আছে। যদি আপুনি আগৰ কথাখিনি গম নাপায়, অৰ্থাৎ ছিংগাপুৰত কি হৈছিল বা কি নহৈছিল সেই কথাখিনি যদি গম নাপায়, তেনেহলে আপুনি এই ভিডিঅ'টো চোৱাটো আধৰুৱা হৈ ৰব। গতিকে আপোনালোকক কৈছো এই ভিডিঅ'টো শেষলৈকে চাওক। হয়, এতিয়া আপোনালোকে প্ৰথমতে জানি লওক, ছিংগাপুৰলৈ যেতিয়া গৈছিল জুবিন গাৰ্গে ছিংগাপুৰত গৈ 18 তাৰিখৰ দিনা পাইছিল, আৰু 18 তাৰিখৰ দিনা তাত মদৰ পাৰ্টি চলিছিল। হয়, সেই দেহ কটা যিজনে জুবিন গাৰ্গৰ দেহটো কাটিছিল, জুবিন গাৰ্গক কাটিছিল, তেওঁৰ মুখেদি এই কথাবোৰ ওলাব। গতিকে গুৰুত্ব দি শুনক আপোনালোকে। ছিংগাপুৰত মদৰ পাৰ্টি চলিছিল 18 তাৰিখৰ ৰাতি, আৰু 18 তাৰিখৰ ৰাতি মদৰ পাৰ্টি আৰু গানৰ পাৰ্টি চলিছিল। তেওঁলোকে 11 মান বজাত হোটেললৈ ঘূৰি অহাৰ পিছত যিটো ৰুমত জুবিন গাৰ্গ আছিল, সেই ৰুমটোত প্ৰকৃততে কি ঘটিছিল বহু লোকে সেই কথাখিনি গম নাপায়। দুই এজন বাদ্যযন্ত্ৰীয়ে কিছু কথা কৈছিল যদিও সেই কথা তল পৰি থাকিল। এতিয়া সেই বিশেষ ৰুমটোত, সেই বিশেষ হোটেলখনত জুবিন গাৰ্গৰ লগত কি ঘটিছিল? জুবিন গাৰ্গে সেই হোটেলখনত আহিও মদ্যপান কৰিছিল নে, বা সেই হোটেলখনত আহি মদ্যপানৰ লগত তেওঁ অন্যান্য কি খাইছিল, বা তেওঁক বুদ্ধি কৰি কি খুৱাই দিয়া হৈছিল, এই সকলোখিনি কথা সেই বিশেষ ব্যক্তিজনে কৈছে। হয়, সেই 18 তাৰিখৰ ৰাতিটো তেওঁলোকে থকাৰ পিছত, কটোৱাৰ পিছত ৰাতিপুৱা ভাগলৈ গম পোৱা গৈছিল যে জুবিন গাৰ্গে 2টা দিন ধৰি তেওঁ নিজৰ অসুখৰ বাবে যি ঔষধ খাইছিল সেই ঔষধ খোৱা নাছিল। সেই ঔষধ তেওঁ 2টা দিন আচলতে লোৱা নাছিল বুলি তেওঁৰ সহযোগীসকলে কথাটো জানিবলৈ দিছিল। আৰু সেই কথাটো এই
জুবিন গাৰ্গক কটা মানুহজনে যিজনে পষ্টমৰ্টম কৰিছিলে বডিটো ফালিছিলে কাটি কাটি সেই ব্যক্তিজনে কৈছে আৰু সেই ৰাতিপুৱা যেতিয়া ইয়টৰ পাৰ্টিলৈ গৈছিল সেই ইয়টৰ পাৰ্টিলৈ যোৱাৰ আগত তেওঁলোকৰ সহযোগীসকলে গম পাইছিল যে জুবিন গাৰ্গে 2টা দিন ধৰি নিজৰ ঔষধ খোৱা নাছিল এটা আচৰিত কথা এই ঔষধ কোনে খাবলৈ দিয়া নাছিল নে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গে খোৱা নাছিল নে সিদ্ধাৰ্থই খাবলৈ দিয়া নাছিল নে শেখৰে খাবলৈ দিয়া নাছিল নে অমৃতপ্ৰভা মহন্তই খাবলৈ দিয়া নাছিল যি এতিয়া বৰ্তমান জেলত বা সন্দীপন গাৰ্গৰ কিবা অভিসন্ধি আছিল নেকি বুলি মানুহে এতিয়া প্ৰশ্ন কৰিছে যদি সেই দৰৱ খাই থাকিল হয় তেনেহলে জুবিন গাৰ্গৰ এই ডাঙৰ ঘটনাটো নঘটিল হেতেন নেকি বুলিও মানুহে প্ৰশ্ন কৰিছে এতিয়া সেই ইয়টৰ পাৰ্টিলৈ যোৱাৰ পিছত ইয়টত গৈ তেওঁলোকে আকৌ মদৰ পাৰ্টি কৰিছিল হয় সেই বিষয়েও এই জুবিন গাৰ্গৰ বডি কটা মানুহজনে মুখ খুলিছে আপোনালোকে শুনিবলৈ পাব খন্তেকতে সেই ইয়টৰ পাৰ্টিত গৈ মদৰ পাৰ্টি হৈছিল আৰু মদৰ পাৰ্টিৰ লগত গাহৰি মাংস খাইছিল বুলিও জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰীয়ে কৈছে কিন্তু সেই পাৰ্টিত উপস্থিত থকা বহু লোকে সেই কথাটো আচলতে স্পষ্ট ৰূপত কব পৰা নাই বা কোৱা নাই কিয়নো জুবিন গাৰ্গ আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ কিন্তু জুবিন গাৰ্গ তেওঁৰ মতে তেওঁ এজন মানুহ তেওঁ ভগৱানো নহয় তেওঁ ধৰ্ম জাতি ভেদ এইবোৰ নেমানিছিল গতিকে ইয়টৰ পাৰ্টিত গৈ তেওঁ গাহৰি খোৱাটো কোনো অস্বাভাৱিক নহয় এইটো স্বাভাৱিক এটা কথা হয়তো খাব পাৰে কাৰণ জুবিন গাৰ্গে ভগৱানে বিশ্বাস কৰিছিল বা ভগৱান বিশ্বাস নকৰিছিল এইখিনি কথা আপোনালোকে গম পায় তাৰ পিছত তাত যেতিয়া মদৰ পাৰ্টি হ'ল মদৰ পাৰ্টি হোৱাৰ লগে লগে তেওঁলোকে সাগৰৰ পানীত খেলিবলৈ আৰম্ভ কৰিলে আৰু উইদাউট লাইফ জেকেটত পানীত জঁপিয়াই দিলে আৰু জঁপিওৱাৰ পিছত কি হ'ল আপোনালোকে গম পায় জুবিন গাৰ্গৰ উশাহ চুটি হৈ আহিল জুবিন গাৰ্গৰ উশাহ নোহোৱা হ'ল লগে লগে মেডিকেললৈ লৈ গ'ল আৰু মেডিকেললৈ লোৱাৰ পিছত জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰিলে ছিংগাপুৰ মেডিকেলে আৰু অসমলৈ অনাৰ পিছত ৰাইজৰ বিপুল দাবীত পুনৰবাৰ পষ্টমৰ্টম কৰা হ'ল যে জুবিন গাৰ্গৰ বডিটোত আৰু কিবা ওলাই নেকি হয় যিকেইজন ডক্টৰে সেই পষ্টমৰ্টমটো কৰিলে আমাৰ অসমত আহি সেই বিশেষ ব্যক্তি কিজনে সেই ডক্টৰ কিজনে এতিয়া SITৰ দলৰ আগত বা তদন্তকাৰী দলৰ আগতো ভাষ্য প্ৰদান কৰিছে কাৰণ তেওঁলোকৰ বডিটো তেওঁলোকৰ ওচৰত আছিল জুবিন গাৰ্গৰ বডিটো আৰু জুবিন গাৰ্গৰ বডিটো যেতিয়া কাটিছিল জুবিন গাৰ্গৰ দেহৰ ভিতৰত কিবা এনেকুৱা অস্বাভাৱিক কথা দেখা পাইছিল নেকি এই বিষয়েও আচলতে তদন্তকাৰী দলক জনাইছে আৰু সেইবোৰ চাৰ্জশ্বিটত থাকিব আৰু অলৰেডি পষ্টমৰ্টম ৰিপৰ্টো আহিল ফৰেনচিক লেবৰ পৰাও যথেষ্ট তথ্য আহিল এতিয়া চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে এই কথাখিনি আচলতে গম পাব ন্যায়ালয়ে ধন্যবাদ